ভিডিঅ'টোত অলপ কাটি গৈছিলে 2006 চনৰ আগৰ বিদ্যালয়সমূহক আমি প্ৰাদেশিকৰণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ কিন্তু প্ৰাদেশিকৰণ সিদ্ধান্ত কৰিবলৈ যাওঁতে সেই সময়ত কিছু লোকৰ আক্ষেপ থাকি গৈছিল যে কেইটামান চৰ্ত পূৰণ কৰিব নোৱাৰাৰ বাবে তেওঁলোকৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ নহলগৈ মই যোৱাকালিৰ কেবিনেটত আমি সকলোৱে লগ লাগি এটা সিদ্ধান্ত লৈছো যে প্ৰাদেশিকৰণৰ বিষয়টোত আকৌ এবাৰ দৃষ্টি নিক্ষেপ কৰিবলৈ 20 জন ছাত্ৰ লাগে কাৰোবাৰ ছাত্ৰ 19 জন আছিলে 2006 চনৰ প্ৰতিষ্ঠাৰ আগৰ প্ৰমাণ লাগে কিন্তু বসুন্ধৰা নাথাকাৰ কাৰণে মাটিৰ পাত্তা পোৱা নাছিলে কাৰোবাৰ কোৱালিফিকেশনৰ লগত সেই সময়ত তেওঁলোকৰ কোৱালিফিকেশন নাছিলে পৰৱৰ্তী সময়ত কোৱালিফিকেশন আয়ত্ত কৰিব পাৰিলে যিসকল লোক সৰু সৰু ভুলৰ কাৰণে বাদ পৰি গৈছিল তেওঁলোকক প্ৰাদেশিকৰণৰ আওতাত আনিবৰ বাবে শিক্ষামন্ত্ৰী ৰণোজ পেগু কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাক লৈ আমি এখন কমিটি কৰি দিছো যাতে কমিটিখনে আমাক উপযুক্ত পৰামৰ্শ দিব পাৰে আৰু মানৱীয়তাৰ দৃষ্টিভংগীৰে আমি অন্তত কিছু লোকক সহায় কৰিব পাৰো তেনেকে যোৱাকালিৰ কেবিনেটত আমি আৰু এখন কমিটি কৰি দিছো